ক্ষেত্ৰত অৰিহণা আগবঢ়ালে এই নতুন ভোটাৰসকলে। দৰাচলতে কেন্দ্ৰৰ জনবিৰোধী নীতিসমূহে ভীষণভাৱে অসন্তুষ্ট কৰি ৰাখিছিল নতুন প্ৰজন্মৰ ভোটাৰসকলক। বিশেষকৈ বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰাত বিতুষ্ট হৈছিল তেওঁলোক। বিজেপি চৰকাৰৰ কাম কাজত এই ভোটাৰসকলে নিজৰ ভৱিষ্যত অন্ধকাৰ দেখিছিল। ইয়াৰ বাবে ফাৰ্ষ্ট টাইম ভোটাৰসকলে উত্তৰ প্ৰদেশৰ ৰাজ্যত বিজেপিৰ বিৰুদ্ধে বিপুলভাৱে ভোটদান কৰিলে। তেওঁলোকে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ পক্ষত আজিৰ দিনটোত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ইংগিত দেখিবলৈ পোৱা গৈছে। উত্তৰ প্ৰদেশত ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ দৰে যুৱ নেতাৰ জুতিও আকৰ্ষিত কৰিলে উত্তৰ প্ৰদেশৰ নতুন ভোটাৰক। ইয়াৰ বাবে ৰাজ্যখনৰ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে 40খনতকৈ অধিক আসন দখল কৰাত তেওঁলোকে ব্যাপক অৰিহণা আগবঢ়ালে। কেৱল উত্তৰ প্ৰদেশতে নহয়, পশ্চিমবংগ, ৰাজস্থানতো নতুন ভোটাৰসকলে বিৰোধী পক্ষৰ ব্যাপক ভোটদান কৰিলে। এই দুখন ৰাজ্যত তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে ব্যাপক সফলতা লাভ কৰাত ফাৰ্ষ্ট টাইম ভোটাৰসকলে